কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ ৩ জন সংসদ আছে। ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত ১৫ দিন চৰকাৰক নোকোৱাকৈ থাকি আহিছে। তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে। আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লম। এই কথা আজিয়ে মই ক'ব বিচাৰো। শ্ৰদ্ধাৰ ৰাইজ, মোদী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগিব। অমিত শ্বাহ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব, যাতে আমাৰ ভাৰতত আমি এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব পাৰো। সকলো ধৰ্মৰ লোকে মিলা প্ৰীতিত থাকিব পাৰে আৰু সকলোৱে মিলিজুলি থাকিব পাৰে। যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি? আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে। প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু, নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে। আপোনালোকে এইকেইদিন টিভিত দেখি আছে। কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি? আজি ভাৰতবৰ্ষত ৫,০০০ বছৰৰ পৰা হিন্দু আছে। চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব। এই হৈছে সত্য আৰু চিৰন্তন সত্য। আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো, সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো, উত্তৰ পূব যাব নোৱাৰো, তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু সেইকাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে একেলগে যুঁজিব লাগিব। ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে, তাৰ বাবে সকলোৱে আমি একেলগে কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে দেখা পাইছে বিজেপি দলৰ শাসনত হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো আজি নিৰাপদে আছে। এতিয়া যেতিয়া আমি চৰকাৰী আঁচনি দিওঁ, আমি সকলো ধৰ্মৰ লোকক দিওঁ। আমি কেতিয়াও নুসুধো যে তুমি মুছলমান, তুমি অৰুণোদয় নোপোৱা। এনেকুৱা কথা আমি কওঁ নেকি? আমি কেতিয়াবা কওঁ নেকি তুমি মুছলমান মানুহ, তুমি অৰুণোদয় নাপাবা, প্ৰধানমন্ত্ৰীৰ আৱাস নোপাবা? তেনেকুৱা কথাটো বিজেপিয়ে নকয়। বিজেপিয়েতো সকলোৰে লগত সমানে থাকে। আজি আমাৰ কংগ্ৰেছসকলে মানুহক কয় যে ৱাকফ আইন আহিলে মছজিদ ভাঙি দিব, মাদ্ৰাছা ভাঙি দিব। আপোনালোকে এটা কথা কওক, বিজেপি অহাৰ পিছত অসমত মছজিদ বাঢ়িছে নে কমিছে? যমুনা মুখত মছজিদ বাঢ়িছে নে কমিছে? তেতিয়াহ'লে যিসকলে এই ধৰণৰ মিছা কথা কয়, অসত্য কথা কয়, তেওঁলোকে এটাই বুজি পাব লাগে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হিন্দুৰ লগতো আছে, মুছলমানৰ লগতো আছে। আমি মাত্ৰ সন্ত্ৰাসবাদীৰ লগত নাই, আমি টেৰৰিষ্টৰ লগত নাই। এইটোৱে হৈছে সবকা সাথ সবকা বিকাশ। কোনোবা মুছলমান মানুহে বিচাৰে নেকি যে সন্ত্ৰাসবাদী ভাৰতত থাকক? কোনোবাই বিচাৰে নেকি? কোনোবা হিন্দু মানুহে বিচাৰে নেকি সন্ত্ৰাসবাদী ভাৰতত থাকক? কোনোবাই বিচাৰে নেকি? আৰু এটা কথা আজি আপোনালোকে উল্লেখ কৰিব, বহুত ডাঙৰ কথা মই কৈছো। আমাৰ ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ মানুহবিলাকক ভাগ কৰে। তুমি OBC, তুমি ST, তুমি